रोम रोम भाइयों, सिस्टम पार देंगे। अच्छा, तुम्हारी अम्मा का एक्सीडेंट हो गया। अच्छा, फिर गुस्सा आता है तो आवाज लॉर्ड हो जाती है। अच्छा, हमको सिखा रिया है। वेलकाम टू মোৰ সৰু এটা মিনি ব্লগলৈ আৰু আজি আহিছোঁ দেওপানী থান। তো গোটেইকেইটা লগৰকেইটাৰ সৈতে মই আহিলোঁ আৰু ইয়াত যিহেতু মই প্ৰথমবাৰ আহিছোঁ, মোৰ ফিলটো মোৰ মানে মনটো বহুত ভাল লাগিছে আজি। এইটো যিহেতু নতুন বৰ্ষৰ প্ৰথমটো জাৰ্ণি কৰিছোঁ, যিহেতু মই দেওপানী থান, আৰু মোৰ বহুত ভাল লাগিছিলে মনটো। আৰু সকলোৱে আমি গোটেইকেইটাই এনেকৈ নিজৰ মনৰ কামনাৰ ভাল হ'বৰ কাৰণে দিনটো তো চবেই চাকি লগালোঁ। আৰু এইফালে চাৰিওফালে মই দেখাই দিছোঁ অলপ, যিসকলে আহিছে তেওঁলোকে গম পাইছে, কিন্তু মোৰ কাৰণে নতুন হয় যিহেতু আহিছোঁ। আৰু আপোনালোককো কৈছোঁ, যদি আহিব পাৰে আহিব নিশ্চয় দেওপানী থান। আৰু শেষত আহিলোঁ, যিহেতু গৰম পানী যাম, গৰম পানী পূৰা ঘৰ আহিবলগীয়া হ'ব। তো আহি আছোঁ গোটেইকেইটাই ৰাইড কৰি কৰি। তো ভাবিলোঁ অলপ ভাতটো খাই লোৱা হ'ব, যিহেতু কথা পাতিলোঁ গোটেইকেইটাই। ৰাতিপুৱা মৰ্ণিং ভাত নোখোৱাকৈ গৈছিলোঁ 7টা বজাৰ পৰা। তো খাই বৈ এনেকৈ আহিলোঁ। আৰু আহি যিহেতু এতিয়া আমাৰ আছে প্লেনিং গৰম পানীত সোমোৱা। তো গৰম পানীৰ টিকেটকেইটা কাটি ল'লোঁ, যিহেতু 20 টকাকৈ। যিহেতু 20 টকাকৈ টিকেট এটা, এইটো ফুৰিবলগীয়া জেগাটো চাৰ্জেবল কৰি দিছে। এনেকুৱাটো কৰিব নালাগে যিটো নেকি ফুৰা জেগা হয়, আগত নাছিলে, এতিয়া নতুনকৈ নিয়ম কৰি দিছে, বিজনেছ হৈ গৈছে গোটেই। তো আহি গৰম পানী পালোহি। পাই গৰম পানী যিহেতু মোৰ অনুভৱ চাওঁ বোলো, হাতেৰে চুই চাওঁ। তো চুলোঁ অলপ, ভালেই লাগিলে। গৰম গৰম হৈ আছে পানীবোৰ। তো কেনেকৈ আহিলে ইয়াৰ ৰহস্যটো মই ভালদৰে নাজানো। তো বহুতসকলে আহিছে, তো ভালে লাগিছে। আৰু ওচৰত থকা কাষত এখন উলমা দলঙো আছে, যিহেতু সকলোৱে জানে। তাতো অলপ উৎপাত মানে কৰিবলগীয়া হ'ল, যিহেতু উৎপাত মানে মই যিহেতু এনেকৈ উলমা দলঙত অলপ জঁপিয়াই ভাল লাগে, সেইকাৰণে জঁপিয়ালোঁ। আৰু শেষত মোৰ লগৰকেইটাই ক'লে যে 20 টকা দি আহিছোঁ যেতিয়া জোলনাও অলপ খেলি যাওঁ। গোটেইকেইটা হেলমেট লগাই জোলনা খেলিলোঁ, উৎপাতো কৰিলে অলপ। তো ভালেই লাগিলে লাষ্টলৈকে চাই থাকিব। তো ময়ো ভাবিলোঁ অলপ জোলনাই খেলি লওঁ। তো এনেকৈ খেলি মেলি বহুতো ভাল লাগিলে। আৰু আপোনালোকে যদি নতুন অহা নাই কোনো, আহিব, আৰু ভালে লাগে ফিল্ডটো। তো শেষত আহিলোঁ। আৰু মোৰ ইমানতে মোৰ মিনি ব্লগটো আজিলৈ সমাপ্ত।